এমুঠি তিলেৰে কৰি চাওক এই এটি উপায়। দৰিদ্ৰতাই পাহৰি যাব আপোনাৰ ঘৰ। সেয়েহে বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, জীৱনত অৰ্থ কাৰ প্ৰয়োজন নহয়, সকলোৰে প্ৰয়োজন হয়। কিন্তু ধনৰ দেৱী লক্ষ্মীয়ে যদি ৰৈ যায় বা লক্ষ্মী দেৱীয়ে যদি ঘৰলৈ অহাৰ পথে পাহৰি যায়, তেন্তে ইয়াৰ দ্বাৰা সমস্যাহে বাঢ়িবলৈ ধৰে। ফলত আপুনি অধিক পৰিশ্ৰম বা প্ৰয়াস কৰাৰ পাছতো আপুনি ধন সঞ্চয় কৰিব নোৱাৰে বা যি ধন আপোনাৰ হাতত জমা আছিল, এই সকলোবোৰ টকা খৰচ হোৱাৰ এক নতুন নতুন দিশ খুলিব ধৰিছে আৰু আপোনাৰ ধন আগমনৰ পথ বন্ধ হৈ পৰিছে। আৰু কেতিয়াবা কেতিয়াবা কি হয়, পিতৃদোষৰ কাৰণতো এনেদৰে অৰ্থ সমস্যা উৎপন্ন হয়। পিতৃদেৱ যেতিয়া প্ৰসন্ন নাথাকে, তেতিয়াও এনে কিছু সমস্যা উৎপন্ন হৈ থাকে। আৰু এই ক্ষেত্ৰত কিছু সৰু সৰু উপায় কৰিব পৰা যায়। যদিহে আপুনি বিচাৰে মা লক্ষ্মী আপোনাৰ ঘৰত স্থিৰ থকাটো, লগতে আপোনাৰ ঘৰৰ পৰা যদি অশুভ ছায়া দূৰ হোৱাটো বিচাৰে আৰু যদি পিতৃদেৱৰ আশীষ লাভ কৰাটো বিচাৰে, তেন্তে আপুনি তিলেৰে কৰি চাব পাৰে এই এটি সৰু উপায়। হয় বন্ধুসকল, শুক্ৰবাৰে কৰা এই তিলৰ উপায়টিৰ দ্বাৰা আপোনাৰ অৰ্থ সম্বন্ধীয় সমস্যা দূৰ হ'ব। এই কলা তিলৰ প্ৰয়োগ শুক্ৰবাৰে কৰিলে বহুতো সোনকালে ইয়াৰ ফল মিলে। সেয়েহে বন্ধু-বান্ধৱীসকল, জানো আহক আপুনি এই উপায়টি কিভাৱে কৰিব। বন্ধুসকল, ইয়াৰ বাবে শুক্ৰবাৰে ৰাতি আপোনাৰ বাওঁ হাতত এমুঠি তিল ল'ব আৰু সেই তিলমুঠি আপোনাৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ মূৰৰ ওপৰেদি 3 বাৰ ওলোটাকৈ ঘূৰাব। ইয়াৰ পাছত সেই তিলমুঠি নি আপুনি উত্তৰ দিশে পেলাই দিব। বন্ধুসকল, এই উপায়টিয়ে নিগেটিভিটি দূৰ কৰে। আৰু মনত ৰাখিব, এই তিলমুঠি পেলোৱাৰ সময়ত আপুনি মনত এক কামনা কৰিব যে, হে পিতৃদেৱ, মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা কৰিব। আপুনি আমাৰ ওপৰত আপোনাৰ কৃপা আৰু আশীৰ্বাদ সদায় প্ৰদান কৰিব আৰু আমাৰ সকলোৰে উন্নতিৰ আশীৰ্বাদ দিয়ক। লগতে জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ কৰক। ইয়াৰ পাছত আপুনি পিছলৈ নোচোৱাকৈ গুচি আহিব। আৰু এই উপায়টি আপুনি আপোনাৰ চাৰ্টৰ ওপৰত বা বেলকনিত বা ঘৰৰ পৰা ওলাইও কৰিব পাৰে। কিন্তু আপুনি এই উপায়টি কেৱল উত্তৰ দিশতে কৰিব আৰু এই কামটি কৰাৰ সময়ত আপুনি সম্পূৰ্ণ নিষ্ঠা মনত ৰাখি কৰিব। লগতে কাৰোৰ লগত কথা বতৰা বা অন্য মনস্ক নহ'ব। আৰু এই উপায়টি আপুনি পাৰিলে 3টা শুক্ৰবাৰ কৰি চাব পাৰে। ইয়াৰ শুভ ফল আপুনি অৱশ্যেই লাভ কৰিব।